বাজপেয়ী ভৱনত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষক মহা অভিযান উত্তৰ পূবৰ ৮ ৰাজ্যৰ সভাপতি বিষয়ববীয়াৰ উপস্থিতিত এনেধৰণে অনুষ্ঠিত হৈছে বিশেষ সাংগঠনিক প্ৰশিক্ষণ। উপস্থিত থাকে ৰাজ্যৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ ঘোষ, লগতে ৰাষ্ট্ৰীয় যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশকে ধৰি 12গৰাকীকৈ প্ৰশিক্ষকৰ উপস্থিতিত দেখিবলৈ পোৱা গৈছে। অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহ বিষয়ববীয়া উপস্থিত থাকে এই প্ৰশিক্ষণত। আমি দেখুৱাইছো বাজপেয়ী ভৱনত এনেদৰে প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল, যিহেতুকে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব অহা 4 মেত আৰু ইয়াৰ পূৰ্বে এতিয়া আগন্তুক বৰ্ষৰ বাবে সাংগঠনিক দিশত যি বিজেপিৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। বাজপেয়ী ভৱনত পণ্ডিত দীনদয়াল উপাধ্যায় লগতে প্ৰশিক্ষণ মহা অভিযান উত্তৰ পূবৰ 8 ৰাজ্যৰ সভাপতি বিষয়ববীয়াসকলৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল। ৰাজনৈতিক অভিলেখ হয়তো ভংগ কৰি এবাৰ অসমত আমি চৰকাৰ গঠন কৰিম আৰু এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ সন্দেহ নাই। গতিকে 4 তাৰিখলৈ আমি অপেক্ষা কৰিছোঁ। আমি আগতেও কৈছিলোঁ 4 তাৰিখলৈ হয়তো সময়হে অপেক্ষা, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিজন কাৰ্যকৰ্তা অত্যন্ত আত্মবিশ্বাসী যে সকলো ধৰণৰ, মই পুনৰাই কৈছোঁ, অসমৰ হয়তো সকলো অভিলেখ ভংগ কৰি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA আমি অসমত এবাৰ চৰকাৰ গঠন কৰিম। নিশ্চিতভাৱে মই পুনৰাই কৈছোঁ যে এক্সিট পোল হোৱাৰ বহু আগতে আমিতো প্ৰত্যেকজন কাৰ্যকৰ্তা আমি আত্মবিশ্বাসী আছিলোঁ। প্ৰত্যেকজন কাৰ্যকৰ্তা আমি আত্মবিশ্বাসী, কাৰণ আমি কাম কৰিছোঁ। আজি আমাৰ প্ৰায় 31,484টা বুথত ভাৰতীয় জনতা পাৰ্টী আমি পৃষ্ঠা প্ৰমুখলৈ নিযুক্তি দিছোঁ। 4 লাখৰ ওপৰত আমাৰ পৃষ্ঠা প্ৰমুখ, আমাৰ সংগঠন আধাৰিত আমাৰ সংগঠনৰ ওপৰত বেছ কৰি পেলাই আমাৰ যি কাৰ্য, আৰু তাৰ লগে লগে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰত্যেকটো কাম কাজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন কেণ্ডিডেটৰ কাম অত্যন্ত সহজ কৰি ৰাখিছিল। আৰু এইবাৰতো ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে ইলেকশ্যন খেলিছে যেন মোৰ অনুভৱ হৈছে। বিশেষকৈ নিউ গুৱাহাটীতো ৰাইজে আমাক আগুৱাই লৈ গ'ল। সেইটো ক'বই বিৰোধী, মই আজি সংবাদ মাধ্যমৰ জৰিয়তে মই বিৰোধী পক্ষলৈ মই এটা প্ৰত্যাহ্বান দিব খুজিছোঁ যে 4 তাৰিখৰ পিছতো বিৰোধী পক্ষই আকৌ এটা চুটলিপি আওৰাবই, EVM মেচিনৰ কথা ক'ব, সেইটোতো তেওঁলোকে ক'বই। মইতো বিৰোধী পক্ষক কৈছোঁ যে আপোনালোকে আমাৰ জিকা 10টা সমষ্টি আপোনালোকৰ বুথ প্ৰেচিডেণ্টক মাতক আৰু আমাৰ বুথ প্ৰেচিডেণ্টক মাতক। ইলেকশ্যনৰ 2-3 দিন পিছতে আমাৰ সকলো নেতাই গৈ পেলাই বেংগলত আমি আমাৰ বিস্তাৰক ৰূপে কাম কৰিছোঁ। কাম শেষ হৈছে। আজি আমাৰ প্ৰশিক্ষণ মহা অভিযান, ভাৰতীয় জনতা পাৰ্টীৰ যিটো ইণ্টিগ্ৰেল পাৰ্ট, এতিয়া আমি মণ্ডল বুথ পৰ্যায়লৈ আমাৰ প্ৰশিক্ষণ লৈ যাম। কংগ্ৰেছৰ ক'ৰবাত যোৱা দেখিলে না, তেওঁলোক তামিলনাডু গ'ল, না কেৰেলা গ'ল, না বেংগল গ'ল, তেওঁলোকে ইয়াত ভোজ ভাত খাই কথালে। সেইটোৱে ডিফাৰেঞ্চ বিটুইন বিজেপি এণ্ড কংগ্ৰেছ। গতিকে অসমৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে। মই কংগ্ৰেছত থকা এতিয়াও যিসকল স্বাভিমানী খিলঞ্জীয়া আছে, মই তেওঁলোকক এতিয়াও অনুৰোধ জনাম, সময় আপোনালোকে বিবেচনা কৰক। এই কংগ্ৰেছৰ দ্বাৰা দেশ জাতি অসমৰ কেতিয়াও উন্নতি নহয়। তেওঁলোক ভোজ ভাত খোৱা এটা দলতে লাহে লাহে হয়তো নিৰ্বাচনৰ 99% ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু যিহেতু অসমত এটা নতুন পৰিৱেশ আছিলে, যি পৰিৱেশত অসম চৰকাৰ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ হোৱাটো যেন প্ৰায় নিশ্চিত হৈ আছিলে, এনেকুৱা এটা পৰিৱেশ আছিলে। আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ এটা বিশেষ আকৰ্ষণ আৰু মৰম আমি এইবাৰ নিৰ্বাচনত আমি প্ৰত্যক্ষ কৰিছিলোঁ। পুনৰ এবাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাটো প্ৰতিগৰাকী অসমীয়াই বিচাৰিছিল, আৰু সেইবাবে এবাৰ ভোটৰ শতাংশও বাঢ়িছে। আৰু পুনৰ এবাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাটো অসমৰ ৰাইজে যিহেতু বিচাৰিছে, সেই অনুসাৰে অহা 4 তাৰিখৰ ফলাফল হ'ব, সেয়া আমি আশা কৰিছোঁ। আপোনাৰ সমষ্টিক লৈ পেলাই কেনেকুৱা ধৰণে আশা কৰিছে? চাওক, ব্যক্তিগতভাৱেতো আমি নিৰ্বাচনত যিহেতু অৱতীৰ্ণ হৈছোঁ, আমিতো খুব ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। যোৱাবাৰ ধৰণে এইবাৰো এক্সিট পোলতো খুব ভাল হ'ব বুলি পেলাই ইতিমধ্যে প্ৰকাশিত হৈছে। আৰু আমি আশা কৰিছোঁ এইবাৰ অসমৰ নিৰ্বাচন অভূতপূৰ্ব হৈছে। ৰাইজে যথেষ্ট সমৰ্থন আগবঢ়াইছে। ভোটৰ পৰিসংখ্যা আপোনালোকে দেখা পাইছে, ভোটদানৰ সংখ্যা বৃদ্ধি হৈছে। আৰু পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ ৰাইজে আশীৰ্বাদ কৰিছে। So nothing to be worried. ভাৰতীয় জনতা পাৰ্টি চৰকাৰ বনাব গৈ আছে। এক্সাক্ট হ'ব। মধ্য গুৱাহাটীত আপোনাৰ কিমানমান হ'ব? লিড বিপুল ভোটত জয়লাভ কৰিম।